নমস্কাৰ সকলোকে। এই ভিডিঅ'টো মই ঘৰত থাকোঁতেই বনাইছিলোঁ। ৰাতিপুৱা যেতিয়া শুই উঠি প্ৰথম মাইলি দৌৰি দৌৰি আহে কোচলে। ইমান মৰম লাগে জানেনে, তাই সৰু সৰু ভৰিকেইটা কিমান যে মৰম লগা। এই কিন্তু আমাৰ ঘৰৰ চবতছে ডাঙৰ ছোৱালী। তাই এতিয়া 8 বছৰমান হৈছে আৰু কাৰবাৰবিলাক এতিয়াও সৰু পোৱালীৰ নিচিনা। দেখাত সৰু কিন্তু বৰ জয়াল তাই, কিন্তু বিৰাট কচু তাই আৰু চবকে শাসন কৰে। বহুতে জানে মোৰ 3জনী ছোৱালী আছিলে, মাজুজনী জাৰ্মান শ্বেফাৰ্ড এজনী আছিলে, তাই ঢুকালে ফেব্ৰুৱাৰী মাহত। এতিয়া এই আছে আৰু লেব্ৰাডৰ এজনী আছে, তাই চবতছে সৰু। কোনোবা দিনাখন তাইৰ ভিডিঅ' দেখাম। এতিয়া চাওকচোন কিমান যে মৰম লগা। ভণ্টিয়ে মাতি আছে, তাইৰ ওচৰলৈ নাযায়। চাওকচোন কি যে উৎপাত, দেখিছেনে? নাযায়, তাইৰ কোচলৈ যাব ইচ্ছা নকৰে। ইমান মৰম লাগে নহয়নে? যোনে যোনে কুকুৰ ভাল নাপায় তেওঁলোকে কাইণ্ডলি এই ভিডিঅ'টো স্কিপ কৰিব। যোনে যোনে ভাল পায় ডেফিনেটলি চাব পাৰে। এটা মৰম লগা দৃশ্য। তাইক এটা ৰঙা ফুট লগাই দিছোঁ, ভণ্টিৰ ফুট এটা আছিলে, ইমান কিউট লাগে। এই দেখাত একেবাৰে অকণমানি। এহেঁতক কালচাৰ্ড স্পিচ ব্ৰীড বুলি কয়। কিয় কয় মই নাজানো, মিক্স হয় চাগে তাহাঁতি। এইক ভণ্টিয়ে মই ৰেস্কিউ কৰিছিলোঁ, তেতিয়াৰ পৰা আমাৰ লগত আছে আজি 8 বছৰ আগতে। আমি পঢ়ি থকা কালতে তাই আমাৰ লগত থকা। চাওকচোন তাইক দম দি আছোঁ, তাইক কোলাৰ পৰা যাব লাগে। সৌফালে দেখিছেনে টেডি শুই আছে। মায়ে আকৌ এইক মাতি আছে, মাৰ ওচৰত যাব লাগে। এতিয়া মায়ে মানে কিবা এটা দিব, শোৱাৰ আগতে তাইক অকণমান ডেণ্টাষ্টিক দিম বুলি কৈছে মায়ে, ট্ৰিট এটা। তাৰপিছত সেইটোকে এতিয়া লাগে, মায়ে মাতি আছে, তাইক যাব লাগে আৰু মই তাইক দম দি আছোঁ। সৌফালে চাওক টেডিয়ে চাই আছে তাইক দম দি। এহেঁতৰ লগত সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমকে নোৱাৰি, হয়নে? যাৰ যাৰ আছে নিশ্চয় বুজি পাব। তাহাঁতি নাথাকিলে কেনে যে লাগে। এতিয়া মোৰ মাজুজনী নাই, মোৰ তাইলৈ বৰকৈ মনত পৰে। একো এটা ভাল নালাগা হৈ যায়। প্ৰত্যেকজনীৰ ৰোলকেইটা আমাৰ লাইফত বেলেগ, হয়নে? এই চবতছে যিহেতু ডাঙৰ, তাইৰ লগত কাৰবাৰবিলাক আমাৰ অকণমান বেলেগ আৰু বৰ শাসন কৰে তাই কিন্তু। আৰু বহুত ৰখীয়া তাই, বিৰাট শাসন কৰে। যি নহওক সৰুকৈ এটা দৃশ্য আপোনালোককো দেখালোঁ।